ক'ত যাব এতিয়া এখন লৈ যাব এতিয়া সঞ্জয় দাৰ সঞ্জয় গোস্বামীৰ গেৰেজত জুবিন গাৰ্গৰ সপোনৰ এখন বাহন জুবিনদাৰ আন এখন সপোনৰ বাহন আমি বিচাৰি আহিছোঁ মহানগৰীৰ বেলতলাত থকা নৰ্থ ইষ্ট মটৰছত আৰু নৰ্থ ইষ্ট মটৰৰ মোৰ পিছফালে আছে এখন বিশেষ ভিনটেজ কাৰ নাম বাহনখনৰ হৈছে হিন্দুস্তান 14 আৰু 1952 চনৰ মডেল এয়া আজিৰ পৰা 5 মাহমান আগৰ দৃশ্য এখন দেখাত বহু পুৰণি বাহনত জুবিন গাৰ্গ এটা মূৰহাত বহি কৰবালৈ যাবলৈ ওলাইছিল জুবিন গাৰ্গ নিজ মুখেৰে কৈছিল ক'ত যাব এতিয়া এখন লৈ যাব এতিয়া সঞ্জয় দাৰ সঞ্জয় গোস্বামীৰ গেৰেজত গাড়ীখন বৰ ধুনীয়া লাগিছে বহাত বহিছে দেই তাৰ পাছৰ পৰা জুবিন গাৰ্গৰ এই সপোনৰ কাৰখন আছে সঞ্জয় গোস্বামীৰ নৰ্থ ইষ্ট মটৰছত গাড়ীখনৰ মেৰামতিৰ কাম চলি আছে বৰ্তমান জুবিন গাৰ্গ এইখন গাড়ীত উঠি ফুৰাৰ কথা আছিল এই গাড়ীখনক কেন্দ্ৰ কৰি কিবা এটা কৰাৰ কিন্তু সকলোবোৰ এতিয়া মাথো কাহিনী হৈ ৰল ভিনটেজ কাৰখনত খানাপাৰাৰ পৰা জালুকবাৰী আদাবাৰীৰ পৰা গণেশগুৰি কৰিবলৈ মানুহজন নাথাকিল অৱশ্যে জুবিন বিদায়ৰ পাছতো থমকি ৰোৱা নাই কাম এই বস্তুটো দাদাৰ কাৰণে কৰিম আৰু দাদাই গাড়ীখন যেতিয়া দিছিলে তেতিয়াই কৈছিলে যে এইটো মোৰ সপোন হয় আৰু মই সপোনটো মই পূৰণ কৰিব লাগে তো মই ভাবোঁ যে আমি এটা বহুত ডাঙৰ মানে এটা অপৰচুনিটি যে দাদাৰ কাৰণে আমি কিবা এটা কৰিব পাৰিম মানে জুবিন গাৰ্গে কৈছিল গাড়ীখন হলাই পেলাব নালাগে মেৰামতিৰ পাছতো হ'ব লাগিব পূৰ্বৰ মডেলটোৰ দৰেই দাদাই মানে এটা কথাই কৈছিলে যে গাড়ীখন 1952ত যেনেকুৱা ওলাইছিলে তেওঁক কেনেকুৱাই লাগিব মানে সেনেকুৱা একজেক্টলি সেনেকুৱাই হ'ব লাগিব তো আমি সেনেকৈ বস্তুবোৰ আগবঢ়াইছোঁ ৰৈ ৰৈ বিনালে ছবিৰ কাম কাজ সামৰি নিজৰ চকুৰ আগত ৰাখি কাম কৰোৱাৰ মন মেলিছিল জুবিনে সঞ্জয় গোস্বামীৰ সৈতে থকা পুৰণি সম্পৰ্কৰ সুবাদতে এই কাৰখানাত বিভিন্ন কাম কৰিছিল জুবিন গাৰ্গে জুবিন গাৰ্গৰ বৰ্তমান অবৰ্তমানৰ আৰ্থিক কথাৰ বিষয়ে এইদৰে ক'লে কাৰখানাটোৰ মেনেজাৰে তেওঁ এখন চিনেমাৰ শ্বুটিং কৰি আছিলে তেওঁ কৈছিলে যে শ্বুটিংটো শেষ কৰাৰ পাছে আহি কেনে মই মানে গাড়ীখনৰ লগত থাকিম গাড়ীখন কেনেকৈ বনি থাকিব তেওঁ চাব বিচাৰিছিল কাৰণ এই গাড়ীখন তেওঁৰ মানে বহুত মানে একদম ক্ল'জ আছিলে গাড়ীখন আৰু তেওঁ বিচাৰিছিল যে গাড়ীখনৰ মানে দ্বাৰাই মানে তেওঁ কিবা এটা তেওঁৰ ভিজনটো দেখাব গৈছিল মানুহক তেওঁৰ এইটো সপোন আছিলে মানে চিকুৰ সপোনটোক জুবিনৰ নামতে উচৰ্গা কৰাৰ মন কাৰখানা কৰ্তৃপক্ষৰ আনতকৈ পৃথক আনতকৈ খেয়ালি জুবিন নামৰ সাংঘাতিক বিস্ময়কৰ মানুহজনে এই গাড়ীখন চলাবলৈ পোৱা হ'লে বশিষ্ঠৰ পৰা উৎপল হালৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ক'ত যাব এতিয়া এখন লৈ যাব এতিয়া সঞ্জয় দাৰ সঞ্জয় গোস্বামীৰ গেৰেজত গাড়ীখন বৰ ধুনীয়া লাগিছে বহাত বহিছে দেই আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ